হেল্ল' ফ্ৰেণ্ড, এয়া চাওক মই ৰাতিপুৱা টোপনিৰ পৰা উঠি গা পা ধুই একদম পূৰা ৰ'দত বহি আছিলোঁ আৰু বহি বহি মই এনেই আপোনাৰ লগত কথা পাতিছিলোঁ আৰু চাওক এজনে মাছ এটা দিলে দেখালে মাছটো খোৱা নেকি বুলি মই নাখাওঁ বুলি ক'লোঁ। যিহেতু মই এইটো মাছ কেতিয়াও দেখা নাই সেইকাৰণে নাখাওঁ বুলি কৈ দিলোঁ। আৰু এইফালে মই অকণমান ৰ'দতে বহি অকণমান এনেই মনটো বেয়া লাগি আছিলে, তাতে মই অকণমান বহিলোঁ আৰু আমাৰ টমিকো বান্ধি থৈছিলোঁ তাতে তাকো চাই আছিলোঁ মই। আৰু এইফালে বহি বহি ৰ'দ লৈ আছিলোঁ যিহেতু। আৰু চাওক মই যিহেতু ৰাতিপুৱা ৰ'দটো ল'বই লাগে। আৰু এইফালে আমাৰ মাৰ ঘৰৰ পৰা অনা বস্তু এয়া আলু গুটি, এইফালে জলকীয়া আৰু এইফালে বিলাহী বেঙেনা এইবিলাক মাৰ ঘৰৰ পৰা কেইটামান বস্তু দিছিলে। মই তাতে ৰ'দত এনেই মেলি দিলোঁ। তাতে চাই ভাল লাগি আছিলে, ৰ'দ লৈ আছিলোঁ আৰু ৰ'দতে বহি এসোপা মই ৰ'দ লগাবলৈ দিলোঁ যিহেতু অকণমান বেয়া হৈ গৈছে সেইকাৰণে ৰ'দত দিলোঁ। লগতে ময়ো বহি আছিলোঁ। আৰু এইফালে চাওক কি ধুনীয়া এইবিলাক আলু ভাজি খাই বহুত ভাল লাগে, যিহেতু মাৰ ঘৰৰ পৰা অলপ দিছে যিহেতু মই ৰাখিলোঁ তেনেকুৱা। আৰু তাৰপিছত মই ৰ'দৰ পৰা ভিতৰলৈ আহি গ'লোঁ। আহি চাওক মই এনেই ভিডিঅ' এটা বনাই আছিলোঁ আৰু এনেই কিবাকিবি কৈ আছিলোঁ যিহেতু মনটো ভাল লাগি থকা নাই। এনেই মই কিবাকিবি মোবাইলতে ৰেকৰ্ড কৰি আছিলোঁ। আৰু এইফালে চাওক মই দুপৰীয়া কিবা বনোৱাৰ কাৰণে ৰেডি কৰিম বুলি ভাবি আছিলোঁ। ভাবি থাকোঁতে ভাবিছিলোঁ এটা ভিডিঅ' এটা কৰি লওঁ। তাৰপিছত কথা পাতি এইফালে মই ধুনীয়াকৈ পাকঘৰলৈ লাহেকৈ সোমাই গ'লোঁ আৰু কথা পাতি মই আপোনালোকৰ লগত বহুত কথা ৰেকৰ্ড কৰিলোঁ ভিডিঅ'। তাৰপিছত ভিডিঅ' ৰেকৰ্ড কৰি মই ভাবিলোঁ নাই এতিয়া মোৰ পাকঘৰলৈ যোৱা সময় হ'ল বুলি মই পাকঘৰলৈও গ'লোঁ। তাৰপিছত এইফালে চাওক ধুনীয়া ধুনীয়া কেইটামান চেলফি লৈ ল'লোঁ। পিছত মই পাকঘৰলৈ গৈ মাছ কেইটামান ভাজিলোঁ আৰু মাছ কিছুমান ভাজিলোঁ আৰু অকণমান মই ৰাখিও দিছিলোঁ কাৰণ ৰাতিলৈ বনাব লাগিব। এইফালে তৰকাৰী বনাই আছিলোঁ আৰু ৰাতিলৈ লাগিব বুলি মই অলপ মাছ ভিতৰত ফ্ৰিজত সোমাই থৈ দিছিলোঁ। আৰু এয়া চাওক তৰকাৰী হৈ গ'ল, মই মাছো ঢালি দিলোঁ। আজি দুপৰীয়া সাজত মাছেই হ'ল। আৰু চাওক এইফালে মাছ তৰকাৰীটো উতলিয়েই আছিলে যিহেতু। আৰু ধুনীয়াকৈ মাছটো মই তেনেকৈ উতলাই লৈছিলোঁ। তাৰপিছত মই মাছটো পানী দি উতলাই আছিলোঁ, গৰম হৈ আছিলে। তাৰপিছত মই বাকী কাম কৰিবলৈ ওলাই গৈছিলোঁ। মাছ চাছ বনোৱা হৈ গ'ল। খোৱাৰ পিছত মই অলপ এনেই ওচৰৰ এঘৰলৈ ওলাই গ'লোঁ। আৰু এয়া চাওক বহুত ধুনীয়া কুকুৰ পোৱালি দেখি বহুত মৰম লাগে, এনি টাইম মানুহৰ লগতে লাগি থাকে। তাৰপিছত মই তাৰ পৰা অলপ সময় বহি গুচি আহিলোঁ। এয়া চাওক এই টমিটো তাৰ লগতে ভাল লাগে। সিহঁতৰ ঘৰত 4টামান কুকুৰেই আছে আৰু মোৰ যিহেতু বহুত ভয় লাগে কুকুৰটো আৰু আহিব নোৱাৰোঁ মই, বহুত কষ্ট লাগে সিহঁতৰ কুকুৰটো দেখিলে মোৰ বহুত ভয় লাগে। চাওক এইজনীক বান্ধি ৰাখিছে আৰু বান্ধি ৰখা দেখিলে মোৰ বহুত ভয় লাগে। মই লাহে লাহে ভিডিঅ' কৰি ওলাই আহিলোঁ। তাৰপিছত চাওক মই ঘৰলৈ আহি আছিলোঁ। তেনেকুৱাই মই ঘৰলৈ আহি আছিলোঁ। আমাৰ ঘৰৰ ৰাস্তাই আছে আৰু মই ভিডিঅ' ৰেকৰ্ড কৰি আহি আছিলোঁ। যিহেতু কিবাকিবি কথা কৈ আহি আছিলোঁ, এনেই ভাল লাগি থকা নাই মনটো। মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। বাই বাই। আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। বাই বাই।